নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আকৌ কেইটামান নতুন নতুন সাঁথৰ উত্তৰ লৈ আহিছোঁ। আপোনালোকে যদি উত্তৰবোৰ জানে কমেণ্ট কৰি জনাই দিব। জীৱও নহয় জন্তুও নহয়, নাই তাহাত ভৰি, উপজিয়েই জাপ মাৰে, কোৱাচোন ভাবি চিন্তি। বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে? জীৱও নহয় জন্তুও নহয়, নাই হাত ভৰি, উপজিয়েই জাপ মাৰে, কোৱাচোন ভাবি চিন্তি। যদি আপোনালোকে উত্তৰটো জানে কমেণ্ট কৰি জনাওকচোন। উত্তৰটো ভাবিব পাৰিলেনে? হয়, উত্তৰটো হৈছে মাকৈ। ৩৬৫টা হাতীৰ পাল, ১২খন পথাৰত চৰে সৰ্বতি কাল, ৩০টা পুখুৰীত খাই পানী, ৭টা খুটাত বান্ধে টানি টানি। বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে? ৩৬৫টা হাতীৰ পাল, ১২খন পথাৰত চৰে সৰ্বতি কাল, ৩০টা পুখুৰীত খাই পানী, ৭টা খুটাত বান্ধে টানি টানি। যদি আপোনালোকে উত্তৰটো ভাবিব পাৰিছে কমেণ্ট কৰিব। হয় বন্ধু বান্ধৱীসকল, উত্তৰটো হৈছে এবছৰ, ১২ মাহ, ১ সপ্তাহ। আজি তাৰ পাছৰটো সাঁথৰ, এনেকুৱা কি বস্তু আছে যিটো নিজৰ লগতেই থাকে কিন্তু সি চলে বেলেগে বেলেগে। বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে? এনেকুৱা কি বস্তু আছে যিটো নিজৰ লগতে থাকে কিন্তু ই চলে বেলেগে বেলেগে? হয়, উত্তৰটো হৈছে চাহ। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কি বস্তু যিটো এবাৰ ফাটি গ'লে তাক পুনৰ চিলাব নোৱাৰি? বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে এনেকুৱা কি বস্তু আছে যিটো এবাৰ ফাটি গ'লে তাক পুনৰ চিলাব নোৱাৰি? যদি আপোনালোকে উত্তৰটো জানে কমেণ্ট কৰক। বন্ধু বান্ধৱীসকল ভাবিব পাৰিছেনে? উত্তৰটো হৈছে কণী বা ডিম, যিটো এবাৰ যদি ফাটি যায় বা ভাঙি যায় তাক আকৌ পুনৰ চিলাই থ'ব নোৱাৰি। আজি তাৰ পাছৰটো সাঁথৰ, বাহিৰত হেনা আছে হাজাৰ হাজাৰ, ভিতৰত বহি আছে মিঠাইৰ বজাৰ। বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে? বাহিৰত হেনা আছে হাজাৰ হাজাৰ, ভিতৰত বহি আছে মিঠাইৰ বজাৰ। বন্ধু বান্ধৱীসকল যদি উত্তৰটো জানে কমেণ্ট কৰক। হয়, ঠিকেই ভাবিছে, উত্তৰটো হৈছে মৌচাক। আজি শেষৰ সাঁথৰ, এনেকুৱা কি বস্তু আছে যিটো তিতিলেহে কামত আহে? বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে এনেকুৱা কি বস্তু আছে যিটো বস্তু তিতিলেহে আমাৰ কামত আহে? যদি আপোনালোকে উত্তৰটো জানে কমেণ্ট কৰক। বন্ধু বান্ধৱীসকল ভাবিব পাৰিছেনে? হয়, উত্তৰটো হৈছে টি বেগ, যিটো আমাৰ তিতিলেহে তাৰ কামত আহে। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।